বীৰলাচিত সেনা আৰু ভিক্টৰ দাসৰ মাজত সংঘাত তীব্ৰতৰ হৈছে। বীৰলাচিত সেনাই এদিন যদি ভিক্টৰ দাসৰ বাসগৃহৰ সন্মুখত ফেপেৰি পাতি ৰৈ থাকে, আনদিনা সেই একেটা সময়তে ভিক্টৰ দাসে ফেচবুক লাইভৰ জৰিয়তে আহ্বান জনায়, কোন ক'ত আছ আহ। তাৰ পৰৱৰ্তী সময়ত বিদ্যালয়লৈ গৈ ভিক্টৰ দাসে কাম কৰা বিদ্যালয়লৈ গৈ বিদ্যালয়ৰ কাষৰ পৰা ভিক্টৰ দাসক কেনেদৰে চিঞৰি চিঞৰি বীৰলাচিত সেনাৰ নেতাই মাতে আৰু দুয়োৰে মাজত সেই নেতাসকলৰ বীৰলাচিত সেনাৰ সদস্যসকল আৰু ভিক্টৰ দাসৰ মাজত কেনেদৰে কথোপকথন হয়, সেই সকলোবোৰ এতিয়া চৰ্চাৰ কাৰণ হৈ পৰিছে। এই সকলোবোৰৰ আঁৰত হৈছে মিয়া বিতৰ্ক, বীৰলাচিত সেনা আৰু ভিক্টৰ দাসৰ সংঘাত। এইবোৰক লৈ ছ'চিয়েল মিডিয়াতো ব্যাপক চৰ্চা। আমি ফোন মাৰি আছো, অহা নাই। আমি লাচিত সেনাৰ ল'ৰা ইয়াতে আজি আমাৰ সিংহলদাক বহুত কিবা কিবি ক'লে, কোৱাৰ কাৰণে আজি আমি এইফালে ইয়াতে ৰখিছো। এতিয়া তেখেত এতিয়ালৈ ওলাই আহিবলৈ পৰা নাই, কিন্তু আমি বীৰলাচিত সেনাৰ ল'ৰা কিন্তু তেওঁৰ ঘৰৰ আগত এইফালে ৰখিছো। আমাৰ এইখিনি কেপাচিটি, লাচিত সেনাৰ এইখিনি কেপাচিটি। এতিয়া কথাটো হ'ল মানে ধৰ শৃংখলদাৰ ওপৰত যদি কিবা কথা যদি আহে, তেতিয়া আমি কোনো কাৰণত ৰখি নাথাকো। আৰু যদি তেওঁৰ যদি ইমান যদি দম যদি আছে, তেওঁ ওলাই আহক, তেওঁৰ বাটৰ আগত ৰখি আছো আমি। তেওঁ চাওক, এইটো ঘৰ আৰু এইখন আপোনাৰ এই গেটৰ ফলটো গাড়ী ৰাখিছো আমি। লাচিত সেনাৰ ল'ৰা তেওঁৰ ভায়েক আহি কেনে গুচি গ'ল। ভায়েক আহি কেনে গুচি গ'ল। আছে বুলি কৈছে বীৰলাচিত সেনা সৈনিকৰ যদি আছে মোৰ ঘৰলৈকে আহা, চিংগল লাগে। ত' আমি আহিছো চিংগল লাগিবৰ কাৰণে, অকল আহি তাই আহিব লাগে ন, আহি আহিব লাগে। ঘৰটো দেখাই দে ভালকে। সদায় মোবাইলত অনলাইন কথা কৈ থাকিব, দম দেখাই থাকিব, সেইটো নহয় ন। অসমীয়াৰ কাৰণে আহক। ভিক্টৰ দাস, এতিয়া কথাটো হ'ল এনেকুৱা ধৰ ভিক্টৰ দাস মানে এনেকুৱা এটা ধৰ ৰোড প্ৰেজেণ্ট হৈ গৈছে, বা এনেকুৱা এটা ধৰ প্ৰেজেণ্ট হৈ গৈছে ভিক্টৰ দাসৰ। মানে ধৰ ভিক্টৰ দাস বুলি ক'লে মানে ৰাইজে ভয় হৈ যায়। এতিয়া আমাৰ বীৰলাচিত সেনা এনেকুৱাকে কৈ থাকে, তেওঁ মানে ধৰ বহুত ডাঙৰ কিবা এটা, আৰু সেই ডাঙৰ কিবা এটাৰ ঘৰৰ ফ্ৰণ্টত থাকি আমি কথা কৈ আছো। যদি বীৰলাচিত সেনাৰ কাৰণে এনেকুৱা যদি প্ৰেজেন্স তেওঁ যদি দিব পাৰে, তেতিয়াহ'লে বীৰলাচিত সেনা প্ৰত্যেকটো সৈন্যই তেওঁ ঘৰৰ ভিতৰত সোমাই মাৰিব পাৰে। আৰু সেই বস্তুত আমি আজি তেখেতক কৰা নাই। আৰু যদি কিবা কাৰণত যদি এনেকুৱা কৰিব লগা কিবা যদি হৈ যায়, তেতিয়াহ'লে বীৰলাচিত সেনাৰ আমি প্ৰত্যেকটো সৈন্যই তেওঁৰ এই কুকাণ্ডৰ উত্তৰ দিবলৈ কোনো কাৰণ আমি পিছুৱাই নাহোঁ। ছ'চিয়েল মিডিয়াত খুব এটা মানে ভিডিঅ' ভাইৰেল হৈ আছে, আমি সকলোৱে দেখা পাই আছোঁ। আপোনালোকে দেখিছেনে নাই মই নাজানো, কোনে কোনে দেখিছে সেইটোও নাজানো। কোনে দেখিছে বাৰু? ছ'চিয়েল মিডিয়াত খুব এটা ভিডিঅ' ভাইৰেল হৈ আছে, বোলে ভিক্টৰ দাসক আমি কোবাম, ভিক্টৰ দাসক কোবাম। ঠিক আছে, হয়নে? ভিক্টৰ দাসক কোবাই বোলে, বঢ়িয়া, মজা। ভিক্টৰ দাসক কোবাব মানা কৰা নাই। ভিক্টৰ দাসে যাক চেলেঞ্জ কৰিছে সেই মানুহটো কোবাই দেখাই দিয়ক। পুহি থোৱা কুকুৰ কিয় পঠায় মানুহে? মই এই কথাটো বুজি পোৱা নাই। মইতো চেলেঞ্জ চাম, মই নাম ধৰি চেলেঞ্জ কৰোঁ ন। মই নাম ধৰি চেলেঞ্জ কৰিছোঁ। মইতো পোহনীয়া কুকুৰ বিচৰা নাই, নে পোহনীয়া কুকুৰ বিচাৰিছোঁ। কিছুমান পোহনীয়া কুকুৰক যদি কোনোবা, মইতো কোনো পোহনীয়া কুকুৰক পঠোৱা নাই। বোলে ভিক্টৰ দাসে কোনোবা পোহনীয়া কুকুৰ পঠাইছে নেকি? মইতো পঠোৱা নাই। আপোনাৰ ঘৰৰ আগত বুলি কৈছে, তাকে কৈছোঁ। মই এটা কথা কৈছোঁ, আৰিফান খান ভাই, মই এটা কথা কৈছোঁ। তাতে ভিডিঅ'টোত মই যাক চেলেঞ্জ কৰিছিলোঁ, শৃংখল চলিহাক। মই এতিয়াও কৰিছোঁ 100%। মই চেলেঞ্জ কৰিছিলোঁ শৃংখল চলিহাক, ঠিক আছে? য়েছ অৰ ন? অসমৰ ৰাইজে গম পায় ভিক্টৰ দাসে চেলেঞ্জ কৰিছে শৃংখল চলিহাক। ভিক্টৰ দাসেতো বেলেগক চেলেঞ্জ কৰা নাই। ভিক্টৰ দাসে বেলেগক চেলেঞ্জ কৰিছে নেকি? ভিক্টৰ দাসে শৃংখল চলিহাক চেলেঞ্জ কৰিছে। শৃংখল চলিহাক আহিব দিছিলোঁ মইতো কোনো পুহি থোৱা কুকুৰক মাতা নাছিলোঁ, নে কোনোবা পুহি থোৱা কুকুৰক মাতিছিলোঁ? নে কোনোবা পুহি থোৱা কুকুৰক মাতিছিল? আৰু মই এটা কথা কৈ আছোঁ, মানুহ এটা ৰাতিপুৱা 4টা বজাত টোপনি যায় দে, সেইটো সময়ত এনেকুৱা কুকুৰক, আৰু পুহি থোৱা কুকুৰবিলাক সেই ৰাতিপুৱা 4টাত দৌৰিব দিছে, দৌৰি আছ তহঁতে। এইটো দম্ভালি বুলি নকয়, কথাটো গম পাইছে নাই? এইটো দম্ভালি বুলি নকয়। দিছ ইজ নট দম্ভালি ব্ৰ'। মই যাক মাতিছিলোঁ সেইটোত ভিডিঅ'ত কোনেও দেখাই পোৱা নাই। মই মাতিছিলোঁ শৃংখল চলিহাক ভাই। অসমৰ ৰাইজে দেখা পাইছে বোলে মই মাতিছোঁ কাক? মই মাতিছোঁ শৃংখল চলিহাক। তাতে কিন্তু ভিডিঅ'ত আমি শৃংখল চলিহাক দেখা পোৱা নাই। আমি ছিংগল লাগা কথাটো মই কৈছোঁ, মই এতিয়াও কৈছোঁ 100 বাৰ 100 বাৰ মই কৈছোঁ।
ছিংগল চলিয়াক মই কৈছোঁ যে শৃংখল চলিয়াক অকলে অকলে ছিংগল আমি লাগিম। কিন্তু এই যে পুহি থোৱা কুকুৰবিলাক, বেলেগ মই একো নকওঁ, আশিকৰ কথা কৈছোঁ মই। আশিকটো সি ল'ৰাটো এই যে গেঞ্জি মানে লেংগুৱেজ যোনটো ল'ৰা আছিলে, এটা ল'ৰা আছিলেতো। সেইবিলাক বিতৰ্ক বাদ দে, সেইবিলাক কি কৈছে কামৰূপ জিলাৰ ইয়াত কোন আছে? কামৰূপ জিলাৰ ল'ৰাই তোক কিবা কৈছে নেকি ভিক্টৰ? তোক আজি গেলি আমি ইণ্টাৰফেয়াৰ হোৱাই নাই বোলো, তই আমাৰ ল'ৰা বাদ দে, কিবা লাগি আছে, কিন্তু কালি তই এটা ভুল কৰিছ। কামৰূপ জিলাৰ কোন আছে তহঁতে আহ, ওলাইছে আৰু